পূৰ্ণগতিত 10ম সীতাৰাম চাউচৰীয়া 19 অনূৰ্ধ্ব ক্ৰিকেট মিট সোমবাৰে মঙলদৈ CA বনাম শিলং ক্ৰিকেট একাডেমী SK জেনিয়ানমলৈ প্লেয়াৰ অব দ্য মেচৰ সন্মান যোৱা 7 এপ্ৰিলৰ পৰা মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত অব্যাহত আছে 10ম সংখ্যক সীতাৰাম চাউচৰীয়া সোঁৱৰণী 19 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্ট বাট ক্ৰিকেট ক্লাবৰ উদ্যোগত অনুষ্ঠিত 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টখনত সোমবাৰে খেলপথাৰত নামিল মঙলদৈ ক্ৰিকেট একাডেমী আৰু শিলং ক্ৰিকেট একাডেমী প্ৰথমে বেটিং কৰি মঙলদৈ ক্ৰিকেট একাডেমীয়ে নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে মুঠ 256 ৰান মঙলদৈ দলৰ হৈ SK জেনিয়ানমে 108টা বলৰ বিপৰীতে কোবালে 80 ৰান SKৰ দুৰ্দান্ত ইনিংছত আছে 9টা 4 আৰু এটা 6ৰ সমাহাৰ তদুপৰি মঙলদৈৰ বেটাৰ বিকাশ কুমাৰ যাদৱে 36 আৰু বাস্তৱ বসুমতাৰীয়ে স্কোৰ কৰে 32 ৰান প্ৰত্যুত্তৰত 38.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 161 ৰানতে ক্ষান্ত থাকিল শিলং ক্ৰিকেট একাডেমী শিলঙৰ বেটাৰ আদিত্য সিঙে 32 কৃষ্ণীপ চৌধাৰীয়ে 27 আৰু অংকিত তামাঙৰ বেটৰ পৰা আহিল 17 ৰান মঙলদৈ ক্ৰিকেট একাডেমীৰ বলাৰৰ বলিং ত্ৰাসত তছনছ হৈ পৰিল শিলং ক্ৰিকেট একাডেমীৰ বেটিং লাইনআপ ফলত 95 ৰানৰ বৃহৎ ব্যৱধানত জয় হ'ল মঙলদৈ ক্ৰিকেট একাডেমী মঙলদৈ ক্ৰিকেট একাডেমীৰ খেলুৱৈ SK জেনিয়ানমে লাভ কৰে প্লেয়াৰ অব দ্য মেচৰ সন্মান খেলৰ অন্তত দুই দলৰ অধিনায়ক আৰু প্ৰশিক্ষকে প্ৰকাশ কৰিলে মনৰ ভাৱ एक्सपेक्टेशंस था कि जल्दी विकेट लेके थोड़ा चेस भी कर लेना अच्छे से पर हम लोगों को इम्प्रूव करने का ज़रूरत है क्योंकि 2 रन आउट हो गया यहाँ पे और लाइक फ्रंट फुट का बॉल पीछे खेल के थोड़ा सा जो लो रह गया था उसका आप कुछ कर नहीं सकते पर बस कहने के लिए तो बोल सकते कि आगे खेलना है पर वो बॉल नहीं उठा अब इसमें कुछ नहीं कर सकते और जैसा सिंगल डबल लेने की बहुत ज़रूरत है जैसे कि हमें ODI वाइट बॉल क्रिकेट है तो सिंगल डबल से प्रेशर बनता है ओपोनेंट टीम में भी लाइक नहीं कर पाए और रन आउट के लिए फिर मैच पूरा एक साइड हो गया Regarding the tournament, I think it's a very good opportunity for our boys from Shillong Cricket Academy. अच्छा काफी लंबे समय से चलता आ रहा है The match जैसे हमारे कैप्टन ने कहा कि yes we lost and initially I think we could have restricted them also. We shouldn't have given 257. I think there were a lot of extras that we conceded. I think it was more than 50, which is not expected if you are coming and playing a tournament like this. And the other thing is like it is a chaseable target 257 हम chase कर पाते हैं लेकिन but it's just that we were throwing the wickets but ultimately if I look into it our boys are here for the exposure as well so I hope the boys will learn and we will perform better tomorrow expectation था कि मतलब सबका collective effort होगा everyone gave their effort and I am a little unsatisfied with our fielding which we will improve in our next match also बाकी बैट्समैन लोगों ने अपना विकेट थ्रो किया बॉलर लोग डिड गुड अपना कॉरिडोर पकड़ते रहे बीच में थोड़ा मतलब निकल गया था मैच लेकिन बाद में सब लोगों ने मतलब पैच अप कर लिया এইটো টুৰ্ণামেণ্টটো আমি জইন এবাৰ ফাৰ্ষ্ট টাইম কৰিছোঁ ল'ৰাকেইটা অলপ ইয়াতে যি খেলিছে ইয়াতে অলপ আৰু শিকিব পাব ইয়াতে আৰু ভাল খেলিব যিমান খেলি যায় থাকিব সিমান আৰু শিকিবলৈ পাব এনেকুৱা ভাল টুৰ্ণামেণ্টত ভাল টিমৰ এগেইনষ্টত খেলিলে আৰু ভাল হয় নিজৰ খেলটো ফিল্ড ভাল চব খেল ঠিকেই আছিলে উল্লেখ্য যে মঙলবাৰৰ মেচত অৱতীৰ্ণ হ'ব গোৱালপাৰা ক্ৰিকেট একাডেমী আৰু শিলং ক্ৰিকেট একাডেমী ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 10ম সংখ্যক সীতাৰাম চাউচৰীয়া সোঁৱৰণী 19 অনূৰ্ধ্ব ক্ৰিকেট মিট নিউজ ডেস্ক ৰিপোৰ্ট গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in